হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত প্ৰজ্ঞাৰ মাকে প্ৰজ্ঞাক ঘৰত নেদেখি বিচাৰি ফুৰিব আৰু ক'তো বিচাৰি নাপায় কিংচুকক প্ৰজ্ঞা ক'ত বুলি সুধিব। আৰু তেতিয়া কিংচুকে প্ৰজ্ঞা ক'ত গৈছে মই কি জানো তাইৰ খবৰ ৰাখি থাকিবলৈ মই তাইৰ চাকৰ নহয় বুলি মাকক ক'ব। আৰু তেতিয়া মাকে তই কিবা এটা কৰিছা নহ'লে তাই ক'ত যাব বুলি কিংচুকক ক'ব আৰু মাকে প্ৰজ্ঞাক বিচাৰি যোৱা দেখিবলৈ পাব। এতিয়া বাৰু মাকে প্ৰজ্ঞাক বিচাৰি পাবনে দেখিবলৈ পাব আজিৰ খণ্ডটো। এইফালে আকৌ অনু আৰু বেদক নিভানে ৰাস্তাত লগ পাব আৰু তেতিয়া অনুক নিভানে বেদৰ কথা বেয়াকৈ ক'ব আৰু তেতিয়া অনুই তোৰ নিচিনা নহয় বুলি ক'ব আৰু ই ড্ৰাইভাৰৰ পৰা আহি কেনেকৈ ইমান ধনী হ'ল তাৰ বহুত কাহিনী আছে বুলি অনুক ক'ব। আৰু তেতিয়া বেদই মই কেনেকে ধনী হলো কি কৰিছো তাৰ মাথা মাৰিব নালাগে, তই নিজৰটো চিন্তা কৰ, বেলেগৰ কথা চিন্তা কৰা বাদ দে নহ'লে তোৰ অৱস্থা বহুত বেয়া হ'ব বুলি নিভানক ক'ব। এতিয়া বাৰু অনুই বেদক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ ডিংকিয়ে জোনক ৰাস্তাত লগ পাব আৰু তই আজি নিজকে সলনি কৰি আহিছে যে কথাটো কি বুলি সুধিব আৰু জোনক যে মাকে সলনি হ'ব দিছে তাৰ কাৰণে মই এয়া ড্ৰেছ পিন্ধিছো বুলি ডিংকিক কোৱা দেখিবলৈ পাব। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।